মই খটখটি টাউনৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। তাৰ আগতে মই আপোনালোকক চিনাকি কৰি দিওঁ। তেখেত মোৰ লগত নাই, তথাপিও শ্ৰীযুত হৰেশ্বৰ গয়াৰী। তেখেত এজন চৰকাৰী গাঁওবুঢ়া। তেখেতৰ মই দীৰ্ঘায়ু কামনা কৰিলোঁ। তেখেতৰ বিষয়ে মই পাছত এটা ভিডিঅ' বনাম। আচ্ছা, আমাৰ এই দোকান পোহাৰ যিবিলাক খটখটি কছাৰী গাঁৱত চলি আছে, তাত আপুনি হাৰ্ডৱেৰ পৰা আৰম্ভ কৰি ফাৰ্মাচী, অনলাইন মানি ট্ৰেন্সফাৰ, অনলাইন মানি কামিং, অনলাইন টিকেট বুকিং, ফেক্স, ফটোষ্টেট, DTP, এই সকলোবিলাক বস্তু আপোনালোকে ইয়াতে পাব। ইয়াৰ বাহিৰে আপোনালোকে মোবাইল ৰিপেয়াৰিং, ইনষ্টলমেণ্ট অফ ভেৰাইটিজ ইলেক্ট্ৰনিক্স গুডছ এইবিলাক পাব। আৰু যিকোনো ইলেক্ট্ৰনিক্স ৰিপেয়াৰিঙৰ সুবিধা আপোনালোকে পাব। ইয়াত চলিকটা চেলুনো আছে, অতি ধুনীয়া চেলুন। মই তাত কাটো। আমাৰ এজন বিহাৰী ভাই আছে। তাৰপিছত হোটেল আছে, হোটেলত আমাৰ নবৌ বহে। আৰু ঠিক তেনেকৈ ফাৰ্মাচীত আমাৰ ৰাধা বহে। আৰু ইলেক্ট্ৰনিক্সত আমাৰ দীপ ভাইটি বহে। আৰু এই অনলাইন যে ক'লোঁ, তাত আমাৰ মোৰে ষ্টুডেণ্ট ৰাতু বহে। ঠিক তেনেকৈ চাইকেল মিস্ত্ৰীকে আদি কৰি এজন নেপালী লোকে চাইকেল মিস্ত্ৰী, তেওঁ সুদক্ষ মিস্ত্ৰী। তেখেতে সদায় আমাক সেৱা কৰে। সেইকাৰণে খটখটি কছাৰী গাঁৱৰ উন্নতি হোৱা নাই বুলি ক'ব নোৱাৰি। আজিকালি খটখটি কছাৰী গাঁৱত একো ক্ৰাইম নাই, একো কোনেও ভুল নকৰে। যদিও ভুল কৰে, সেইবিলাক আমাৰ মাজতেই কম্প্ৰমাইজ কৰি আমি থানালৈ গোচৰবিলাক কেতিয়াও নপঠিয়াওঁ পৰাপক্ষত। এইটো কাৰ কাৰণে হৈছে? চৰকাৰী গাঁওবুঢ়াৰ কাৰণে হৈছে। তেখেত এজন নিষ্ঠাৱান ব্যক্তি। তেখেতক 1000 টকা দিলেও, লাখ টকা দিলেও তেখেতে আইনৰ বাহিৰত কেতিয়াও এটা কাম নকৰে। আইনৰ বাহিৰত কেতিয়াও একো কাম নকৰে।